এ হৰিয়ে অনাহি অতি মূৰ্খ কিছু শাস্ত্ৰ আছে জানি অভকতি কণ ধৰে নুহিকে তত্ত্ব জ্ঞানী আৰ্হিত মধ্য বৃত্তি হব যাইবে অধগতি অনেৰই কৌতি কল্পত মৰণ উতাপতি গতিকে যাৰ শাস্ত্ৰৰ মত বিষয়ত যৎকিঞ্চিত বোধ নজন্মিল ভকতিক আশ্ৰয় নকৰিল সেইজন মধ্যবৃত্তি ব্যক্তি আৰু এই মধ্যবৃত্তি ব্যক্তিজন মানে যেনেকে উভয়কুল ইকুলো নাপাইলো গুৰু সিকুলো নাপাইলো মাজ সাগৰে পৰি গুৰু জাজি হৈ ৰৈলো এই ক্ষেত্ৰত ইজন কি হৈছে মধ্যবৃত্তিজন হি বহু কল্প বহু জন্ম ভ্ৰমিব লগা হয় বিভিন্ন যৌনি ভ্ৰমিব লগা হয় কিন্তু যিয়ে নেকি ভকতি আশ্ৰয় কৰি বিভিন্ন বিষয়ত আসক্তি হৈ থকাৰ পিছতো হতৰ সংগত আহি ভকতিক আশ্ৰয় কৰি ভকত ঈশ্বৰৰ কৃপা পালে সেই সমস্ত অজিন পাতকীয় ৰত্নাকৰ সদৃশ মুক্তি হৈ যায় বুলি কৈছে যে ভ ক আৰু টি ভকতি ভকতি আমি কেনেকৈ কৰিম গতিকে ভকতি কৰিব লগা হ'লে আমি ভকতিৰ মাৰ্গটো জানিব লাগে এইটোৱে হৈছে আমাৰ সংশয় বা প্ৰশ্ন গতিকে ভক্তিটো কেনেধৰণৰ ভক্তিক তুলনা দি আমি যে বুজি ল'ম বা বুজাই দিম এই ভাৱাৰ্থখিনি লৈ আমি ব্যাকুল ভকতি কেনে ভকতিটো কেনে বস্তু এতিয়া ভকতিৰ মহিমা ভগৱানেও বুজি নাপায় বুলি কৈছে জানে কিন্তু নাজানে বুলি কৈছে তদ্ৰূপ সন্ত মহন্তসকলেও ভকতিৰ মহিমা বা কৃষ্ণ গুণ নাম কীৰ্তনৰ মহিমা অন্ত নাই বুলি কৈছে আৰু বুজি নাপায় কিন্তু তৎসত্ত্বেও সংক্ষেপে আভাস এটা দিয়া হৈছে যে ভ পদে ভগৱন্ত ভৱ বিমোচন অৰ্থাৎ ভ পদে কৈছে ভগৱন্ত ভগৱন্ত ঈশ্বৰ কৃষ্ণক আমি সকলোৱে জানো যে ভগৱান এজন আছে আমাৰ আৰাধ্য কিন্তু আমি হয়তো অনুভৱ নকৰোঁ কোনোবাই কৈছে কোনোবাই গাইছে কোনোবাই লৈছে গম পাইছোঁ যে ভগৱান বুলি এটা আমি অনিচ্ছা সত্ত্বেও নাম লৈছোঁ কিন্তু ভগৱান বস্তুটো কেনে এই কথাখিনি অনুভৱ নাই গতিকে ভ পদে ভগৱন্ত ভৱ বিমোচন এই কৈছে শব্দটোই এই ভ পদটোই যে ভৱত যিমানবোৰ ভৱসাগৰত আমি ভাৱনাৰ জৰিয়তে চলি আছোঁ সেই ভাৱাৰ্থখিনি ভাৱটো
যে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। গতিকে ভগৱন্তত আমাৰ যিটো ভাৱ, মনৰ যিটো ভাৱ উদয় হৈ বিষয়ত ৰতি হৈ আছোঁ, সেই ভাৱটো এই যে ভগৱান বুলি কোৱা কৃষ্ণত ভাৱটো নিৰূপণ কৰ। এক নম্বৰ যে নিৰূপণ কৰ। তাৰপিছত কৈছে গ, সেই ভাৱটো নিৰূপণ কৰাতে তেতিয়া সেই য'ত ভাৱটো নিৰূপণ কৰা হ'ল তেতিয়া কি হ'ব, তাত জ্ঞান এটা উপজিব। গ পদে জ্ঞান এটা উপজিব। জ্ঞানটো কি হ'ব, তেতিয়া দেহ গেহ আত্ম অহংকাৰ বিহীন যিটো জ্ঞান সেইটো তাত জন্ম পাব। ভ পদে ভগৱন্তৰ বিষয়ক ভাৱ চিন্তাবোৰ যেতিয়া আহিব তেতিয়া গ পদে জ্ঞানটো জন্মিব। এই জ্ঞানৰ মূল উজ্জ্বলটো হ'ব কি, যে পৰম অৰ্থ যিটো জ্ঞান, আৰু এটা আছে অমূলক জ্ঞান। এই অমূলক জ্ঞানবিলাক তেতিয়া পৰিহাৰ কৰিব, যেনে ৰাজসিক, তামসিক আৰু সাত্বিক। তে ৰাজসিকো বাদ দিব, তামসিকো বাদ দিব। সাত্বিক জ্ঞানৰ জৰিয়তে কি হ'ব, তেতিয়া পৰমাৰ্থ জ্ঞানলৈকে আহি যাব। পৰমাৰ্থ জ্ঞানলৈকে। পৰম অৰ্থ, অৰ্থৰ অৰ্থ পৰম অৰ্থ। পৰম অৰ্থ হ'লে একমাত্ৰ কৃষ্ণ, তাত বাহিৰে আৰু কোনো অৰ্থ জগতত নাই। পৰম অৰ্থ ঈশ্বৰ কৃষ্ণত আহি যাব। তাৰপিছত ত পদে তত্ত্ব, যিটো তত্ত্ব। তত্ত্ব কি, এই 24টা তত্ত্ব মিলি এই সৃষ্টিখন হৈছে। তেতিয়া এই 24 তত্ত্বৰ বিষয়ত যেতিয়া নেকি তেওঁ একমতি হ'ব, তত্ত্বগম্য হ'ব, তেতিয়াই হে ভকতিটো, তেতিয়া কি হ'ব, দুখন হাত জোৰ হৈ ঊৰ্ধ্বমুৱা হ'ব। তাৰপিছত এই জ্ঞানখিনি পোৱাৰ পিছতে কি হ'ব, তেতিয়া শৰণটো তেতিয়া মানে অনন্য শৰণ হ'ব। তাৰ ব্যতিৰেকে অনন্য শৰণৰ ব্যতিৰেক এতিয়া মানে এই বিভিন্ন ধৰণৰ আমাৰ শৰণ হৈ আছে, কিন্তু তেতিয়াহে মূল শৰণ হ'ব। তেতিয়া নিৰ্গুণ ভকতি হৈ পৰিব কৃষ্ণ। বৈকুণ্ঠ কপৰি হৰি যোগীৰ হৃদয় হৰি থাকা হৰি সাক্ষাৎ তথাৎ। তেতিয়া ভগৱান সদায় সিজনৰ ভক্তিৰ ৰসত বন্ধন হৈ তেওঁ মানে সেই ভকতৰ পিছে পিছে ঘূৰিব বুলি কৈছে। এইটোৱে ভক্তি হ'ব। তেতিয়া ভকতৰ এৰা এৰি নাই। ভকত আৰু ভগৱন্তৰ তেতিয়া এৰা এৰি নাই। তেতিয়া ভগৱান আৰু ভকত একেলগে বেৰাই ফুৰিব। মানে কাঁয়াতাৰ লগত ছায়াতা হৈ ভগৱান ঘূৰি ফুৰিব। তেতিয়া এইটোৱে হ'লে ভকতিৰ পৰম বীজ তত্ত্ব। ভগৱান আৰু ভকত একাত্মা হৈ কাঁয়াতাৰ লগত ছায়াতা হৈ ঘূৰি ফুৰিব। এ হৰিয়ে মূৰ্খ নহে জ্ঞান নাহি, বাঞ্ছে স্বৰ্গ পথ, অচাৱে মাত্ৰ ধৰ্মই অৰ্থ, কাম মনোৰথ। মূৰ্খই এইবিলাক নাবাঞ্চে, আশা নকৰে, ভক্তিটো আশা নকৰে, কেৱল স্বৰ্গ সুখটো আশা কৰে, সেইটোক বাঞ্ছা কৰে। আৰু ধৰ্ম অৰ্থ কাম, ধৰ্ম কত ধৰ্ম কৰিলো এনে এটা অহংকাৰ কৰিম ধৰ, যে ধৰ্মক জানো মই কি নাজানো, এনেধৰণৰ গৰ্ব অহংকাৰ বিলাক কৰিব। অনুষ্ঠান পাতিয়ে ক'ব যে অনুষ্ঠানটো বাৰু পাৰ হ'ল, আৰু পাৰ হ'ল পিছত অনুষ্ঠানটোত মানে অলপ খৰচ কৰিলে, আৰু মানে খৰচ যিখিনি কৰিছে সেইখিনি পাব্লিকক শুনাব লাগিব, তেতিয়াহে মনটো জোৰ কৰিব। এই আত্ম অহংকাৰত থাকি যিবিলাক কৰ্ম কৰা হয়, স্বৰ্গ সুখ বাঞ্ছা কৰি যিবিলাক কৰা হয়, সেই কৰ্মৰ যিটো বাজেট কৰি মানুহ টকা পইচা খৰচ কৰিলে, ইটো কিন্তু পৰৱৰ্তী 2 এদিন পিছত সেইটো ঘোষণা হ'ব লাগিব। তেতিয়াহে মানে কৰ্মটো কৰাৰ
ফল যেন সি সাৰ্থকতা পালে, ৰাইজৰ পৰা বা পালে, কিন্তু সেইবিলাক গোটেই অনৰ্থ, গোটেই অনৰ্থ। আৰু সেই কামনাৰে ধৰ্ম অৰ্থ কামত মানে লিপ্ত হৈ থাকে বুলি কৈছে। এৰাম নাহি উপশান্তি তাৰ খনেকে হিয়াতা, অকৰে হিত চিত্ত বিঘাতন আপোনাৰ। গতিকে এনেহান চিন্তাৰ মাজত, এনে ধৰ্ম অৰ্থ কামত স্বৰ্গ সুখ আশাত যেতিয়া নেকি মনোনিৱেশ কৰি থাকি মৈমত্ত ভাৱত থাকিব, সেইজন মাত্ৰ চিত্ত বিঘাত জন্মাই দুখ শোক ক্লেশ যাতনাৰ মাজত পৰি থাকিব, জৰ্জৰিত হৈ থাকিব। কিন্তু সেই মূঢ়জনে নুবুজিব যে এইবিলাকৰ ফলত যে মোৰ দোষে চুই মোক নিজকে, নিজৰ কৰ্মই নিজকে খালে, এইটো নুবুজিব, কেৱল দোষ দিব বেলেগক। তেতিয়া বেলেগক দোষ দিব বা হৰিক মানে ক'ব যে হৰিয়ে কৃপা নকৰিলে আৰু, কিন্তু হৰিৰ কৰ্ম কৰিলো নেকি আমি? নিজৰহে কৰ্ম কৰিলো। তাৰপিছত কিন্তু হৰিয়ে কৃপা নকৰিলে, ইমান অনুষ্ঠান কৰিলো, হৰিয়ে কৃপাই নকৰিলে। ইমান অনুষ্ঠান কৰিলো, ইমান ধৰ্ম কৰিলো, ইমান বয় কৰিলো, এই কৃপা নকৰিলে, এনেকে মানে ক'বই বিচাৰিব। এৰাম জ্ঞানক অজ্ঞানক জ্ঞান বুলি মানি আছে মতি, হিত আত্মঘাতীৰ শুনা যেন গতি। ধৰ্ম অৰ্থ কাম লিপ্ত হৈ স্বৰ্গ সুখ আশা কৰি থকা জন হৈছে অজ্ঞানী, কিন্তু তেওঁ নিজকে জ্ঞানী বুলি ভাবিছে, তেওঁ আত্মঘাতী বুলি কৈছে সেইজন। গতিকে আত্মঘাতীজনৰ কি বিপত্তি হ'ব পাৰে? এৰাম কোন আত্মঘাতী হব জৈত আছে পৰি, সেহি অন্ধ নৰকক হিয় যায় লৰি। আত্মঘাতী যিজন অন্ধ, আত্মজ্ঞানবিহীন যিজন আত্মঘাতী, আৰু সেই আত্মঘাতীজন সি নৰকলৈকে গুচি যায়। যেনে পঞ্চপৰ্ব অবিদ্যাৰ জৰিয়তে যে তম মহ মহামহ তামিশ্ৰ অন্ধ তামিশ্ৰ, এই পঞ্চপৰ্ব অবিদ্যাৰ অন্ধ তামিশ্ৰ নৰকলৈকে সেইজন গুচি যোৱা হয়। এৰাম কতবা বৰিষ ভুঞ্জে অনাহিকে নিস্তাৰা, আর হরিবি মুখর নাই যাতনার পার, আর শুনিলা হা অভকতে যেন পাৱে গতি, সমস্তে কহিল তাক তোমাত সম্প্ৰতি। অভকতৰ গতিৰ বৃত্তান্ত গোটেইখিনি বিৱৰি ক'লে যে স্বৰ্গ সুখক আশা কৰি ধৰ্ম অৰ্থ কামক লৈ এইসকল অধৰ্মীৰ গতিৰ বিষয়, যাতনাৰ বিষয় ক'লে। সেই কথাখিনি আমাক উপলব্ধি কৰিব দিছে যে আমি এই ধৰ্ম পথত প্ৰবৃত থাকিলো নে নাথাকিলো, যদি থকা নাই, আজিৰে পৰা মই ধৰ্ম পথ অৱলম্বন কৰি যৎকিঞ্চিতভাৱে মই যত্নপৰায়ণ হৈ মই যাতে আগবাঢ়িব পাৰোঁ, এইখিনি মানসা যেতিয়া কৰা হ'ব ভগৱন্তৰ শ্ৰীচৰণত, ভকত অনুষ্ঠানৰ মাজত আহি মনত সংকল্প লোৱা হ'ব, তেতিয়াৰে পৰা তেওঁ মানে ভালৰ পিনে গতি ল'ব বুলি এইটো বেদৰ বাণী মানে সুনিশ্চিতভাৱে কৈ থৈ দিছে, বা ভাগৱতে সিদ্ধান্ত দি থৈ দিছে। কৃষ্ণ এ হৰিয়ে হেন জানি নিমি তুমি
অস্থিৰ কৰি মতিহি এক চিত্তে আচৰিও হৰিৰ ভকতি। হে নিমিৰাজন, তুমি শুনিলা যে অধৰ্মীৰ বিষয় কথাখিনি, গতিকে এই কথাখিনি হেন জানি তুমি একচিত্তে হৰিক ভকতি কৰা, একচিত্তে কায় মন বাক্যে তুমি হৰিক চিন্তা কৰা। রাম কৃষ্ণর চরণে ধরা আর হুডির বিশ্বাসে অতরিবা সংসার ঘোর তেবে অপ্রয়াসে আর কৃষ্ণর চরণে ধরা ও হুদ্রির বিশ্বাসে অতরি বাহা সংসার ঘোর অতেবে অপ্রয়াসে অতরি বা সংসার ঘোর তেবে অপ্রয়াসে। জয় পরম ব্রহ্ম ঈশ্বর কৃষ্ণর পদ যুগল খুমরণ করে হরি বল হরি বল হরি বল। আর বার ভাগবত খুমরি হরি বল হরি বল হরি বল। কৃষ্ণ মাধব কৃষ্ণ মাধব।